ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসমবাসীৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। তো বিশেষকৈ আপোনালোক যিসকল লোকে চৰকাৰী ফি ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, আপোনালোকে এপ্লাই কৰিছিলে, তো বৰ্তমান চৰকাৰে সেই ফাইনেল লিষ্টখন মুকলি কৰিলে। যোনখন নেকি লিষ্টত এই লিষ্টখনত যদি আপোনাৰ নামটো আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে 2025 চনৰ জানুৱাৰী মাহত আপোনালোকে চৰকাৰী ঘৰ টকাটো লাভ কৰিব। তো বন্ধুসকল যোৱাকালি চৰকাৰৰ ফালৰ পৰা এই লিষ্টখন মুকলি কৰা হৈছে। তো যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে যে 2025 চনত যিসকলে আপোনালোকে লাভ কৰিব, তো ঘৰ চৰকাৰী ঘৰ লাভ কৰিব, তো সেই লিষ্টখন মুকলি কৰিছে। এই লিষ্টখনত যদি আপোনাৰ নামটো আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে জানুৱাৰী মাহত আপোনাৰ 25 জানুৱাৰীত আপোনালোকে চৰকাৰী ঘৰ আপোনাৰ টকাটো লাভ কৰিব। তো বন্ধুসকল আৰু লগতে কৈছে যে আপোনালোকে লিষ্টখন আপোনালোকৰ লগত থকা মোবাইল ফোনটোৰ পৰা আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ নামটো তাত আছেনে নাই। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ আপোনালোকে মোবাইলৰ পৰা কেনেধৰণে আপোনালোকে লিষ্টখন চেক কৰিব পাৰিব যে আপোনাৰ সেই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই। আৰু লগতে বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, মোৰ চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়া এনেধৰণৰ চৰকাৰী গভৰ্ণমেণ্ট অনলাইন খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাইছোঁ আপোনাক কেনেধৰণে আপোনালোকে মোবাইলৰ পৰা আপোনাৰ নামটো চেক কৰিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো আপোনালোকে অ'পেন কৰাৰ পাছত আপোনালোকে এই চাৰ্চ বাৰত লিখিব PMAYG। তো আপোনালোকে লিখিব। তো লিখাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা পপ আপ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইয়াত এটা অপশ্যন পাব। তো ইয়াত আপোনালোকে দেখিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বেনিফিচিয়াৰী লিষ্ট। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো এই অপশ্যনটোত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকৰ ফোনটো আপোনালোকে ডেস্কটপ ছাইড কৰি ল'ব লাগিব। যদি আপোনালোকে ডেস্কটপ ছাইড কৰি লোৱা নাই, তো আপোনালোকে ডেস্কটপ ছাইড কৰি ল'ব। তো সেইটো কাৰণে আপোনালোকে ডেস্কটপ ছাইড কৰিবৰ কাৰণে আপোনালোকে ৰাইট ছাইডে আপুনি 3 ডট দেখিছে, তো ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকে ফোনটো ডেস্কটপ ছাইড কৰি ল'ব। তো এতিয়া বন্ধুসকল আপোনালোকে ডেস্কটপ ছাইড কৰি লোৱাৰ পাছত ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পাছত আপোনালোকে তলত দেখিছে আপোনাৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো মই এতিয়া ষ্টেটটো চিলেক্ট কৰিছোঁ। তো ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। তো ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনাৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনাৰ ব্লক, তো ব্লকটো চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকৰ ব্লকটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ব্লকটো চিলেক্ট কৰাৰ পাছত আপোনালোকে এতিয়া আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰিব লাগিব। তো আপোনালোকৰ পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে পঞ্চায়তটো চিলেক্ট কৰাৰ পাছত আপোনালোকে এতিয়া যিহেতু নতুন লিষ্টখন চাব বিচাৰিছে, তো আপোনালোকে 2025 চনত আপোনাৰ নামটো আছে নাই, তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকে 24 to 25, তো এই আপোনাৰ চনটো চিলেক্ট কৰি ল'ব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত আকৌ তলত আপোনালোকে ইয়াত চিলেক্ট অপশ্যনত চিলেক্ট কৰিব। তাৰপৰা বন্ধুসকল আপোনালোকে প্ৰথম অপশ্যনত যোনটো নেকি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তো এই অপশ্যনটো ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এইটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত কেপচা কোড এটা ওলাব। এইটো কিমান হয় আপোনালোকে প্লাছ কৰি আপোনাৰ তলত দেখিছে কেপচা কোড, ইয়াত আপোনালোকে সেই এনচাৰটো দিব লাগিব। তো আপোনালোকৰ বেলেগ সংখ্যা ওলাব পাৰে, তো সেইটো কিটো হয় আপোনালোকে ইয়াত সেইটো টাইপ কৰি দিব। তো বন্ধুসকল মই ইয়াত এতিয়া টাইপ কৰি দিছোঁ 19 + 30 কিমান হ'ব। তো আপোনালোকৰ মাইনাছো ওলাব পাৰে, প্লাছো ওলাব পাৰে। তো সেইখিনি আপোনালোকে ইয়াৰ পৰা এনচাৰটো দি দিব। তো মই এতিয়া এনচাৰটো দি দিছোঁ। তো বন্ধুসকল আপোনালোকে এনচাৰটো দিয়াৰ পাছত আপোনালোকে ইয়াত দেখিছে ছাবমিট, তো ছাবমিট অপশ্যনত ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগত বন্ধুসকল দেখিছে আপোনালোকে সেই লিষ্টখন ইয়াত অ'পেন হৈ আহিব। তো এইখনে হৈছে বন্ধুসকল 2025 চনৰ নতুন লিষ্ট। তো যদি আপোনালোকৰ এই লিষ্টখনত আপোনাৰ নামটো আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই 2025 চনৰ জানুৱাৰী মাহতে আপোনালোকে চৰকাৰী ঘৰ আপোনালোকৰ টকাটো লাভ কৰিব। তো ইয়াতে বন্ধুসকল আপোনালোকে ইয়াত দেখিছে বেনিফিচিয়াৰী নেম আছে। তো তাৰপৰা আপোনাৰ স্কিমটো দেখিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। তো আপোনালোকে যে BPL দেখিছে, কেটেগৰী দেখিছে। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত জব কাৰ্ড নাম্বাৰ দেখিছে। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে ইয়াত আপোনাৰ নামটো চেক কৰিব যে আপোনাৰ এই লিষ্টত আপোনাৰ নামটো আছেনে নাই। আৰু যদি বন্ধুসকল আপোনালোকৰ এই লিষ্টখনত আপোনাৰ নামটো আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোক 2025 চনৰ আপোনালোকে জানুৱাৰী মাহত আপোনালোকে চৰকাৰী ঘৰ টকাটো লাভ কৰিব।
তো বন্ধুসকল আপোনালোকে এতিয়া জানি পাৰিলে কেনেধৰণে আপোনালোক যোনখন নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ লিষ্ট অ'পেন হৈ আহিছে তো চৰকাৰী ঘৰৰ ওপৰত আপোনালোকে মোবাইলৰ পৰা কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। তো আৰু বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে মোৰ চেনেলটো লাইক কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব, যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'বোৰ লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।